বিল আছিল না ডিব্ৰুগড় নগৰ সমিতি তুমি অসমীয়া ছোৱালী লাজ পাইছো তুমি ক'ব পৰা নাই কিবা নহয় আমি আপোনাৰ নামটো ক'ব নেকি ৰাজীৱ বনিয়া ন আমি ডিব্ৰুগড় বিল লাচিত নগৰ সমিতিৰ পৰা আহিছিলোঁ আপোনাৰ অসমীয়া গহনা বিকিছে বৰ বঢ়িয়া কথা দেই অসমীয়া ইমান ডাঙৰকৈ যে ইংলিছটো লিখিছে অসমীয়াটো ভিন্ন চলি কৰা ন অসমীয়াকৈ কিয় লিখি থৈছে আপুনি অসমীয়া গহনা ইমান ডাঙৰ ডাঙৰ বিকিছে হয় 3 বছৰ আগতে বনোৱা শুনিলে আজি আমাৰ ফালৰ পৰা কওঁ এইটো প্ৰশাসনৰ ফালৰ পৰা আজি কেইবাদিনৰ আগতে ওলাইছিলে নটিচ হয়তো পোৱা নাই আজি আমাক ক'লো আপোনাক আপুনি 1 তাৰিখৰ ভিতৰত অসমীয়াটো ডাঙৰ কৰিব অসমীয়া মানুহ এজনে যদি অসমীয়াটো ডাঙৰ নকৰে অসমীয়াত থাকি বেলেগক আপুনি কি উত্তৰ দিব ঠিক আছে আপুনি চেষ্টা কৰিব 1 তাৰিখৰ ভিতৰত যাতে অসমীয়া হয় তেতিয়া আমি ইংলিছ ক'ব নাজানো অসমীয়াত ইমান অসমীয়া কেলে অসমীয়া আখৰটো আমি বিল লাচিত নগৰ ডিব্ৰুগড় নগৰ সমিতি আপুনি অসমীয়া ক'ব জানেনে অলপ অলপ মই অসমীয়াতে ক'ম আপুনি চেষ্টা কৰিব অসমীয়াত ক'বলৈ মই হিন্দী বুজি নাপাওঁ কথাটো হ'ল কি আপুনি ইংলিছ বেনাৰত ইমান ডাঙৰ ডাঙৰকৈ লিখিছে অসমীয়া নামটো ইমান সৰুকৈ কেলে আপোনাক আমি সময় দিছোঁ 1 তাৰিখলৈকে আখৰ অসমীয়াত ডাঙৰ হ'ব লাগিব ইংলিছত লিখক সমান হ'লেও হ'ব সৰু হ'লেও হ'ব কিন্তু অসমীয়াত পাঁচ পেলাই আপুনি ডাঙৰ কৰিব নোৱাৰিব বেলেগ ঠিক আছে প্ৰায় অসমীয়া শিকিব লাগিব ক'ত আপুনি ৰেচপেক্ট কৰিছে ভাষাটোৱেতো মানে অসমীয়া ক'ব শিকিব কিতাপ পঢ়িব মোবাইল আছে মোবাইলত শিকিব অসমীয়া মই পঢ়াই নাই ইংলিছ আৰু এইটো বেয়া হ'ল আৰু এটা কাম কৰিব আপুনি নকৰিলে আমি বিল আছিল অলৰেডি কৰা হৈছে অলৰেডি বহুত বেছি বেলেগে নকৰিলে দম দি দিব দেই মই অলৰেডি অৰ্ডাৰ কৰি থোৱা আছে নমস্কাৰ আপোনালোকে নকৰিলে কোনে কৰিব বেলেগেতো হাৰিব নহয় থৈ দিবনে দাদা দোকানৰ মালিক কোন আছে আমাৰ একেবাৰে বেষ্ট নেকি দোকানৰ নাম কি হয় হা সংগীতা দেখিয়ে পোৱা নাই যে অসমীয়া এইটো আপুনি কেতিয়া কৰিব অসমীয়া কেতিয়া লিখিব বেনাৰ কেতিয়া কালি পৰহি লিখক নহ'লে একেবাৰে অসমীয়াত ডাঙৰ হ'ব লাগিব ইংলিছ লিখক নিলিখক কোনো কথা নাই ইংলিছো লিখক সমান সমান লিখক কিন্তু অসমীয়া সৰু হ'ব লাগিব ডাঙৰকৈ লিখিব ষোল্ল তাৰিখলৈকে বেছি পাৰিব গম নাপাই চাগে ঠিক আছে গম দিলোঁ আপুনি আকৌ আহিম দিম আমি বেয়া নাপাব ভালকৈ ঠিক আছে ঠিকে আছে অকণমান ডাঙৰ কৰি একদম গগৈ মান দেখোন ডিব্ৰুগড় নগৰ মজা লাগিছে যে আপোনালোকে ব্যৱহাৰ কৰি আছে অসমীয়া মানুহখিনি আপোনাকো বৰ ঠিকে লিখিছে অসমীয়া ভালকৈ ধৰিব পৰা নাছিল ধৰিবলৈ আহিছিলে এইটো দেখা নাছিল যে আৰু পাৰিলে অকণমান ডাঙৰ কৰি দিব দেই ঠিক বঢ়িয়া এইটো মোহাৰি দিব নামটো নালাগে বিল লাচিত ডিব্ৰুগড় নগৰ সমিতিৰ পৰা আমি চব সৈনিক আহিছিলোঁ সেই চাইনবোৰ্ডখন আহিলে ক'বা দেখিলে ক'বা অসমীয়াটো সৰুকৈ লিখা আছে আৰু ইংৰাজীডাল বৰ ডাঙৰ লিখা আছে আৰু ক'বা তেখেতে অসমীয়া মানুহৰ কাপোৰ কিনিছে আৰু অসমীয়া আখৰটো এলাগি কৰিছে সেইকাৰণে 1 তাৰিখলৈকে সময় দিছোঁ ক'বা তেখেতক অসমীয়া আখৰটো সৰু কৰি ডাঙৰ কৰি ইংলিছটো সৰু কৰিলে হ'ব নহ'লে আৰু গম পাইছে ন মালিক কোন হয় মালিক আপুনি দোকানৰ নামটো কি হয় ৰাম কুমাৰ ক'ত লিখা আছে
বুঝিয়ে মানে আগবাগ দেখিম খালি ক'ত লিখা আছে লণ্ডৰী এইটো ইংলিছতে আছে আপুনি দৰকাৰ এটা কাম কৰিব অসমীয়া লিখিব আমি আপোনাৰ গুৱাহাটীৰ কাৰণে এক টাইমত বৰ ধুনীয়াকৈ অসমীয়া লিখাই আছে আৰু ওপৰত লিখা আছে কিন্তু অসমীয়া এখনো সৰু আছে মালিকক ক'ব দিয়কচোন নম্বৰটো ফোন লগাই দিব মালিকক ফোন আমি বিল আছিল না ডিব্ৰুগড় নগৰ সমিতি পাইছোঁ বিল আছিল নাই সেই তাকে ফোন লগাই দিয়কচোন বুজি পাব তেতিয়াহ'লে লিখিবা তোমাক ক'লে মই লিখিবাতো কেতিয়াবা লিখিব কোৱা বুট চব বুজি পাইছোঁ সেইকাৰণে কৈ দিব আহিছিলোঁ কেতিয়া লিখিব কোৱা 1 তাৰিখৰ ভিতৰত অসমীয়া এখন ডাঙৰ বেনাৰ বনাই লিখি দিব 1 তাৰিখৰ ভিতৰত কৰি দিবা 1 তাৰিখৰ ভিতৰত কৰি দিবা বিল আছিল না আহিছিলে ডিব্ৰুগড় নগৰ হৈ দিবা